নমস্কাৰ স্বাগতম আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ ৰাজ্যত আৰু এজন কোভিড ৰোগীৰ মৃত্যুৰ খবৰ তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় কৰোনা আক্ৰান্ত এগৰাকী ৰোগীৰ কোভিড পজিটিভ অজিত চন্দ্ৰ কলিতাৰ মৃত্যু দেওবাৰে সন্ধিয়া মৃত্যু হয় কলিতাৰ তেজপুৰৰ এলবি ৰোডৰ নিবাসী অজিত চন্দ্ৰ কলিতা পুনৰ কোভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰ ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে কেউটিয়াকৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় কোভিড-19 আক্ৰান্ত এগৰাকী ৰোগীৰ কোভিড পজিটিভ অজিত চন্দ্ৰ কলিতাৰ মৃত্যু হয় দেওবাৰে সন্ধিয়া মৃত্যু হয় কলিতাৰ তেজপুৰৰ এলবি ৰোডৰ নিবাসী অজিত চন্দ্ৰ কলিতা কালি দিনটোত 4 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল 105 গৰাকী লোকৰ মৃত্যুৰ খবৰ আমি জনাইছিল আৰু কেউটিয়াকৈ আন এগৰাকী ৰোগীৰ মৃত্যু আৰু ইয়াকে লৈ ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 106 গৰাকীলৈ বৃদ্ধি পালে তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল অজিত চন্দ্ৰ কলিতা আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অজিত চন্দ্ৰ কলিতাৰ ৰাজ্যত পুনৰ কোভিড ৰোগীৰ মৃত্যুৰ খবৰ কোভিড পজিটিভ অজিত চন্দ্ৰ কলিতাৰ মৃত্যু হয় দেওবাৰে সন্ধিয়া মৃত্যুক আঁকোৱালি লয় অজিত চন্দ্ৰ কলিতাই তেজপুৰৰ এলবি ৰোডৰ নিবাসী অজিত চন্দ্ৰ কলিতা মহানগৰীত খুলিল হোটেল ৰেস্তোৰাঁ আৰু জিম কোভিডৰ নীতি নিয়ম মানি সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব মল তথা জিম ৰেস্তোৰাঁসমূহে মানিব লাগিব কোভিডৰ নীতি নিয়ম পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰেস্তোৰাঁ জিম মল তথা দোকান খোলাত অনুমতি প্ৰদান মহানগৰীৰ পথৰ একাষে বলবৎ হ'ব এই নিৰ্দেশনা 100% কৰ্মচাৰীৰে চলাব পাৰিব বেংক বীমা NBFCৰ কাৰ্যালয় কৰ্মস্থান আৰু যাতায়াতৰ সময়তো পিন্ধিব লাগিব মাস্ক আৰু এই নিৰ্দেশ অমান্য কৰা সকলক আৰক্ষী প্ৰশাসনে বিহিব 1000 টকাৰ জৰিমনা অৱশ্যে বন্ধ থাকিব সিনেমা হল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত কৰিব নোৱাৰিব সামাজিক ৰাজনৈতিক ধৰ্মীয় তথা ৰাজহুৱা অনুষ্ঠান সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি অব্যাহত লকডাউন 14 আগষ্টৰ সন্ধিয়া 7 বজালৈ বলবৎ থাকিব এই নিৰ্দেশনা ইতিমধ্যে আমি জনাইছো যে আজিৰে পৰা পুনৰ 100% কৰ্মচাৰীৰে আৰম্ভ হৈছে কাৰ্যালয়ৰ কাম কাজ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত 100% কৰ্মচাৰীৰ উপস্থিতিত অনুমতি প্ৰদান অৱশ্যে কাৰ্যালয়সমূহত ৰাখিব লাগিব সামাজিক ব্যৱধান প্ৰতিগৰাকী কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক মানিব লাগিব কোভিড-19ৰ সকলো প্ৰটকল আৰু কোভিড-19ৰ সংক্ৰমণৰ বাবে কাৰ্যালয়সমূহত প্ৰায় 30% কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছিল আৰু শেহতীয়াকৈ কঠোৰ লকডাউন অন্ত পৰাৰ অন্তত আনলক 3.0 আৰম্ভ হৈছে আৰু এনে সময়ছোৱাত আজিৰে পৰা 100% কৰ্মচাৰীৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত 100% কৰ্মচাৰীৰ উপস্থিতিত অনুমতি অৱশ্যে কাৰ্যালয়সমূহত ৰাখিব লাগিব সামাজিক ব্যৱধান প্ৰতিগৰাকী কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক মানিব লাগিব কোভিড-19ৰ সকলো প্ৰটকল আৰু ইফালে সপ্তাহত দুদিনৰ বাবে খোলা থাকিব আন্তঃজিলা যাতায়াত সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান 14 আগষ্টলৈ বাহাল থাকিব এই নিৰ্দেশনা অৱশ্যে সান্ধ্য আইনৰ বাবে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব যাতায়াতৰ সময়ত সকলোৱে পিন্ধিব লাগিব মাস্ক অন্যথা ভৰিব লাগিব 1000 টকাৰ জৰিমনা বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে আৰু নতুন নিৰ্দেশনা এই মুহূৰ্তত আমি আপোনাক জনাই আহিছো সপ্তাহত দুদিনৰ বাবে খোলা থাকিব আন্তঃজিলা যাতায়াত সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান 14 আগষ্টলৈ বাহাল থাকিব এই নিৰ্দেশনা অৱশ্যে সান্ধ্য আইনৰ বাবে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব যাতায়াতৰ সময়ত সকলোৱে পৰিধান কৰিব লাগিব মাস্ক আৰু লকডাউনৰ প্ৰটকল ভংগ কৰিলে 1000 টকাৰ জৰিমনা ভৰিব লাগিব আইন অমান্যকাৰীয়ে ব্যৱসায়ত সহযোগ নকৰাৰ বাবে পত্নীক হত্যা দিন দুপৰতে সন্তানৰ সন্মুখতে দাৰে ঘপিয়াই হত্যা কৰিলে প্ৰিচিলা সৰকাৰ নামৰ মহিলাগৰাকীক পত্নী হত্যাৰ পিছতে অনুতপ্ত হৈ আৰক্ষী থানাত অকপট স্বীকাৰোক্তি দেৱজিৎ সৰকাৰৰ বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত কাঠকুটীয়া গাঁৱত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড ব্যৱসায়ত সহযোগ নকৰাৰ বাবে পত্নীক নৃশংস হত্যা স্বামীৰ দিন দুপৰতে সন্তানৰ সন্মুখতে দাৰে ঘপিয়াই হত্যা কৰিলে প্ৰিচিলা সৰকাৰ নামৰ মহিলাগৰাকীক
পত্নী হত্যাৰ পাছতে অনুতপ্ত হৈ আৰক্ষী থানাত অকপট স্বীকাৰোক্তি হত্যাকাৰী দেৱজিৎ চৰকাৰৰ বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত কাঠকটীয়া গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। দোকান খুলিবৰ কাৰণে তাক মই সহায় বিচাৰিছোঁ, মোৰ লগত সহায় কৰি দিবি কৰি যাব বিচৰা নাছিলোঁ। মই বিচৰা নাযাওঁতে মই খঙতে দোকানো খোলা নাছিলোঁ, তেনেকৈ ঘৰতো ফুৰি আছিলোঁ, তাক একো কৰা নাছিলোঁ। হয়, লাষ্টত মই তাক বাপেকক মাতিলোঁ যে অলপ বুজাচোন, তাক সেইবোৰ দোকানত যদি সহায় নকৰে বেংকৰ কিস্তি কেনেকৈ মাৰে। হয়, তাৰ মা বাপেকে আহিলে আৰু লাষ্ট টাইমত সেই কেছৰ কথা ক'ল, মোৰ ছোৱালীক মই কাম কৰিব ৰাখা নহয় বুলি ক'লে। একো নাই, তাক মই বুজাই থাকোঁতে এইটো কৰি পালোঁ। তাৰ লগত কথা পাতি থাকোঁতে খং উঠিলে। টিয়কত বিলাসী গাড়ীত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ। অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। দেওবাৰে এখন বগা ৰঙৰ ছুইফ্টত উদ্ধাৰ কৰা হয় উৎপল বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ। মৃত উৎপলৰ ঘৰ হাঁহচোৰা কোঁৱৰ কেনচোৱা গাঁৱত। ঘটনা সন্দৰ্ভত গাড়ীসহ আৰক্ষীয়ে আটক কৰিছে এজনক। মৃত যুৱকজনৰ নাম জয়ন্তী শৰ্মা। এজাহাৰত ঘটনা বিৱৰণী অনুসৰি শনিবাৰে বিয়লি উৎপল বৰুৱাক মাতি নিছিল বামুণপুখুৰীৰ কমাৰ গাঁৱৰ জয়ন্তী শৰ্মাই। কিন্তু ৰহস্যজনকভাৱে জয়ন্তীয়ে ব্যৱহাৰ কৰা বাহনতে দেওবাৰে বিয়লি উদ্ধাৰ কৰা হয় উৎপলৰ মৃতদেহ। আনহাতে যুৱকজনৰ ৰহস্যজনক মৃত্যুক লৈ টিয়ক আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ একাংশৰ। উৎপল বৰুৱাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰে স্থানীয় যুৱক তথা লাচিত সেনাৰ বিষয়ববীয়া অমৰ বৰুৱাই দাখিল কৰিছে এজাহাৰ। টিয়কত বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাক লৈ আৰক্ষীক জগৰীয়া কৰিছে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে। টিয়ক আৰক্ষীৰ গাফিলতিৰ বাবে অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ দল সংগঠনৰ। প্ৰায় 4:30মান বজাত বাজিল যেতিয়া ময়ো ঘৰলৈ যাবলৈ তাক খাবৰ চাইছোঁ আৰু তেতিয়া উঠা নাই। তেতিয়াই ওচৰৰ ফাৰ্মাচীৰ দাদাজনক মাতি আনিলোঁ যে কি হৈছে চাই দিয়া। দাদাজনে ক'লে যে কি ইয়াৰ গাটো বৰ ঠিক নহয়, তোমালোকে জলদি হস্পিটেললৈ যোৱা। আৰু যেতিয়া আমি হস্পিটেললৈ আহিছোঁ তেতিয়া কৈছে যে কি ইয়াৰো নাই। 3 মাহৰ ভিতৰত প্ৰস্তুত হ'ব নাগৰিকত্ব সংশোধনী আইনৰ বিধি। 6 মাহৰ সময়সীমা উকলি যোৱাৰ পাছত সংসদীয় কমিটিৰ পৰা 3 মাহৰ অতিৰিক্ত সময় বিচাৰিলে গৃহ মন্ত্ৰণালয়ে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ 6 মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে। কাৰবেলিকা যোৱা জুন মাহতে 6 মাহৰ সময়সীমা উকলি যোৱাত পুনৰ গৃহ মন্ত্ৰণালয়ে 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। উল্লেখযোগ্য যে এখন নতুন আইন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় নীতি নিয়মসমূহ সংশ্লিষ্ট মন্ত্ৰণালয়ে পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি অন ছাব অৰ্ডিনেট লেজিছলেশ্যনৰ তত্বাৱধানত প্ৰস্তুত কৰে। কাৰ্যকৰী কৰিবলৈ নীতি নিয়ম প্ৰস্তুত কৰাৰ কাম গৃহ মন্ত্ৰণালয়ৰ। 3 মাহৰ ভিতৰত প্ৰস্তুত হ'ব নাগৰিকত্ব সংশোধনী আইনৰ বিধি। 6 মাহৰ সময়সীমা উকলি যোৱাৰ পাছত সংসদীয় কমিটিৰ পৰা 3 মাহৰ অতিৰিক্ত সময় বিচাৰিলে গৃহ মন্ত্ৰণালয়ে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ 6 মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে। কাৰবেলিকা যোৱা জুন মাহতে 6 মাহৰ সময়সীমা উকলি গৈছে আৰু পুনৰ গৃহ মন্ত্ৰণালয়ে 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। উল্লেখযোগ্য যে এখন নতুন আইন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় নীতি নিয়মসমূহ সংশ্লিষ্ট মন্ত্ৰণালয়ে পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি অন ছাব অৰ্ডিনেট লেজিছলেশ্যনৰ তত্বাৱধানত প্ৰস্তুত কৰে। কাৰ্যকৰী কৰিবলৈ নীতি নিয়ম প্ৰস্তুত কৰাৰ কাম গৃহ মন্ত্ৰণালয়ৰ। আনলক 3.2ৰ পাছত ৰাজ্যৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত সম্পন্ন হ'ল প্ৰথমখন বিবাহ। মঠ মন্দিৰ নামঘৰ মছজিদ গীৰ্জাঘৰৰ পূজা অৰ্চনাৰ ক্ষেত্ৰত যি নীতি নিৰ্দেশনা জাৰি কৰা হৈছিল সেয়া কিছু পৰিমাণে শিথিল হোৱাৰ পাছতে প্ৰাণ পাই উঠিছে মা কল্যাণী দেৱালয়। ৰাজ্যত লেখত ল'বলগীয়া ঐতিহ্যমণ্ডিত শক্তিপীঠখনলৈ বৰ্তমান আগমন ঘটিছে ভক্তপ্ৰাণ ৰাইজৰ। পূজা অৰ্চনাৰ বাবে ভক্তৰ আগমন ঘটাৰ সময়তে দেৱালয়খনত দেওবাৰে সম্পন্ন হ'ল এখন বিবাহ অনুষ্ঠান। চৰকাৰী নিৰ্দেশনা মানি চলি সামাজিক দূৰত্ব বজাই ৰাখি সকলোৱে মুখত মাস্ক পৰিধান কৰাৰ লগতে দৰা কইনাৰ লগত 6জনকৈ বৰযাত্ৰী লৈ বিবাহ কাৰ্য সুকলমে সম্পন্ন হয়। আগবঢ়াইছোঁ গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। বহুতৰে সপোন আছিল এই বৰ্ষতে বিবাহ কাৰ্য সম্পাদন কৰাৰ। তাৰ মাজতে একাংশই অনুষ্টুপীয়াকৈ হ'লেও বিবাহ কাৰ্য সম্পাদন কৰিছে। কিন্তু যিসমূহ শক্তিপীঠ আছে, ধৰ্মীয় মঠ মন্দিৰ আছে, সেইসমূহত কিন্তু বিবাহ কাৰ্য বন্ধ হৈ আছিল। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত। অসমৰ এখন অন্যতম শক্তিপীঠ। প্ৰথমবাৰৰ বাবে আজি এখন বিবাহ কাৰ্য সম্পাদন হৈছে বহু দিন বিৰতিৰ মূৰত। এই মুহূৰ্তত কেমেৰা সহযোগে দেখাব
এইখন হৈছে শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। ইয়ালৈ দেশী বিদেশী ভক্তৰ সমাগম ঘটে আৰু এই যিহেতু লকডাউন চলিল তাৰ পৰা কিছু কমিল আৰু এতিয়া লাহে লাহে ভক্তৰ সমাগম হ'বলৈ আৰম্ভ কৰিছে আৰু আজি প্ৰথমখন বিবাহ বহুত মাহ বিৰতিৰ পিছত প্ৰথমখন বিবাহ কাৰ্য সম্পাদন হৈছে। এই মুহূৰ্তত এগৰাকী পূজাৰী আছে, জানিব বিচাৰিম, দাদা কওকচোন, বহুদিন বিৰতিৰ মূৰত আজি প্ৰথমখন বিবাহ কাৰ্য আপোনালোকে সম্পাদন কৰিছে। নমস্কাৰ। আজি আমাৰ প্ৰায় 6-7 মাহৰ মূৰত মন্দিৰত বিবাহ কাৰ্য সম্পন্ন হৈছে। তাকো আমি আনলক 3 নিয়ম নীতি নিয়ম মানি দৰা কইনাকে সহিত আমি সকলোৰে মুখত মাস্ক পৰিধান কৰি পেলাই সামাজিক দূৰত্ব বজাই ৰাখি প্ৰথমখন বিয়া মাত্ৰ 6জন ভক্তৰ সৈতে বিবাহ কাৰ্য সম্পন্ন কৰিছোঁ। তেওঁলোকৰ দৰা কইনাৰ সৈতে মাত্ৰ 6জন মানুহ আহিছে, আমি বেছি মানুহ আহিব দিয়া নাই। গতিকে আজি সেই বহুত দিনৰ মূৰত ইয়াত বিবাহ কাৰ্য সম্পন্ন কৰি মনটোও ভাল লাগিছে আৰু আনলক 3 প্ৰতি সঁহাৰি জনাই আমি প্ৰশাসনৰ নীতি নিয়ম মানি চলি আমি মন্দিৰৰ কাম কাজ চলাই আছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক। পূৰ্বতে হয়তো বিবাহ কাৰ্য নিজৰ ঘৰত যি অনুষ্ঠান হ'লহেঁতেন, কিন্তু এতিয়া যিহেতু সকলোফালে কৰোণা ভাইৰাছে গ্ৰাস কৰি পেলাইছে, সেইবাবে মন্দিৰলৈ আহিছে দৰাগৰাকী আছে, জানিব বিচাৰিম। দাদা কওকচোন, আজি আপোনালোকৰ শুভ বিবাহৰ দিন শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত আপোনালোক আজি বিবাহ কাৰ্য সম্পাদন কৰিছে, কেনেকুৱা অনুভৱ? মানে কি ক'ম আৰু, যোনটো আমি সুখ পাব লাগিছিলে, যোনটো আনন্দ পাব লাগিছিলে, সেইখিনি সময়লৈকে পোৱা নাই আমি, কাৰণ লকডাউন আছিলে তেতিয়া। যোনটো সময়ত বিয়া এখন হ'বলগীয়া আছিলে সেই সময়ত হ'বলৈ পোৱা নাই। গতিকে আমি এমাৰ্জেঞ্চি বিয়া এখন কৰি আৰু হ'বলগীয়া যি কাৰ্য সম্পন্ন ইয়াত মন্দিৰত আহি পেলাই কৰিবলগীয়া হৈছে। নিশ্চয়কৈ আপোনালোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা। আপোনালোকৰ অনাগত দিনবিলাক শুভ হওক, ঈশ্বৰে আশীৰ্বাদ কৰিব। আৰু এনেদৰে দেখালোঁ যিসমূহ ধৰ্মীয় মঠ মন্দিৰ, যিসমূহ ধৰ্মীয় অনুষ্ঠান আছিল, তাত পূৰ্বতে কিন্তু বিবাহ কাৰ্য দৈনিক সম্পাদন হৈছিল। যিহেতু লকডাউন চলিল, কৰোণা ভাইৰাছে সমগ্ৰ ৰাজ্য গ্ৰাস কৰি পেলালে, তাৰ ফলত কিন্তু এতিয়া আকৌ পুনৰ এনেকুৱা ধৰ্মীয় অনুষ্ঠানসমূহত বিবাহ কাৰ্য সম্পাদন হৈছে। আৰু আমি আজি কল্যাণী মন্দিৰৰ দৃশ্য দেখালোঁ। প্ৰথমবাৰৰ বাবে আজিৰ দিনটোত এনেদৰে বিবাহ কাৰ্য সম্পাদন কৰা দেখা গ'ল। ধেমাজিৰ চিমেনমুখ পঞ্চায়তৰ আনন্দনগৰত অব্যাহত আছে গৰাখহনীয়া। চিমেন নৈৰ খহনীয়াত যা গৈছে বিঘাই বিঘাই কৃষিভূমি। নৈৰ খহনীয়াত যা গৈছে আনন্দনগৰ, বাৰঘৰি, সাতঘৰি আৰু খাচাং বস্তিৰ প্ৰায় 35টা পৰিয়ালৰ ঘৰ দুৱাৰ। ঘৰবাৰী হেৰুৱাই দিক বিদিক হেৰুৱাইছে খহনীয়াগ্ৰস্ত লোকসকল। ইপিনে উপায়ন্তৰ হৈ খহনীয়াগ্ৰস্ত ৰাইজে আশ্ৰয় লৈছে মথাউৰিত। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খহনীয়াত আক্ৰান্ত লোকসকলৰ। চিমেন নৈৰ খহনীয়াত যা গৈছে বিঘাই বিঘাই কৃষিভূমি। নৈৰ খহনীয়াত যা গৈছে আনন্দনগৰ, বাৰঘৰি, সাতঘৰি আৰু খাচাং বস্তিৰ প্ৰায় 35টা পৰিয়ালৰ ঘৰ দুৱাৰ। ঘৰবাৰী হেৰুৱাই দিক বিদিক হেৰুৱাইছে খহনীয়াগ্ৰস্ত লোকসকল। ইপিনে উপায়ন্তৰ হৈ খহনীয়াগ্ৰস্ত ৰাইজে আশ্ৰয় লৈছে এতিয়া মথাউৰিত। চিমেণ্ট নৈ গৰাখহনীয়ে মানে আমাৰ ঘৰ বিটি চব ভাঙি লৈ গৈছে। এইটো কাৰণে মানে আমি হাতত গৈ পেলাই চুপৰি এটা বনাই কিনি তাতেই আছো। বহুকেইটা পৰিয়াল ভাঙি চিঙি চুৰ মাৰ কৰি মাটি বাৰী গোটেইটো ধান খেত চান খেত গোটেইটো লৈ গ'ল। গতিকে আমিও চৰকাৰক জনাইছোঁ যে চৰকাৰৰ ফালৰ পৰা আমাৰ এই যিকেইটা পৰিয়াল ছিন্ন বিচ্ছিন্ন কৰি ঘৰ বাৰী লৈ গ'ল, সেইসকলক চৰকাৰৰ ফালৰ পৰা কিবা অনুদান বা কিবা পাবলগীয়া আছে, ঘৰ বাৰী পাবলগীয়া আছে। নতুন ব্যৱসায় আৰম্ভ কৰিছে শিল্পীয়ে। ধনাত্মক দৃষ্টিভংগীৰে জীৱন্তক নতুনকৈ আৰম্ভণি এজন শিল্পীৰ। ৰঙিয়াৰ মোহন কলিতাই আৰম্ভ কৰিছে ছাগলী পালনৰ ব্যৱসায়। লকডাউনত উপাৰ্জনৰ পথ হেৰুৱাইছিল নৃত্যশিল্পী অভিনেতা মোহন কলিতাই। এখন নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰী মোহন কলিতাই ছাগলী ফাৰ্ম খুলি প্ৰথমে কিছু আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। মনোবল অটুট ৰাখি ঘৰতে আৰম্ভ কৰিলে এখন ছাগলী ফাৰ্ম। বজাৰত ছাগলী মাংসৰ চাহিদা থকাৰ বাবেই এতিয়া সুন্দৰকৈ চলিছে মোহনৰ ব্যৱসায়। আগুৱাইছো ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ ৰিপৰ্ট। দীৰ্ঘদিনীয়া লকডাউনৰ সময়ত বিভিন্নজনে নিজৰ কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে। কি অভিনেতা, কি পৰিচালক, কি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা, সকলোৱে নিজৰ কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে। তাৰ মাজতে ৰঙিয়াৰ মোহন কলিতা পেছাত এগৰাকী নৃত্য পৰিচালক, অভিনেতা, লগতে এখন নৃত্য বিদ্যালয়ৰ স্বত্বাধিকাৰী। নিজৰ কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে লকডাউনৰ সময়ছোৱাত। কিন্তু এই লকডাউনৰ সময়ছোৱাত আৰম্ভ কৰিছে ছাগলীৰ ব্যৱহাৰ। ছাগলীৰ ফাৰ্ম খুলি নিজকে স্বাৱলম্বী কৰাৰ চেষ্টা আৰম্ভ কৰিছে। আমাৰ লগত নৃত্য পৰিচালক মোহন কলিতা আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'বা এই ক্ষেত্ৰত।
হয়, মই ভাবোঁ যে মোৰ বিশ্বাস হৈছে যে সৰুৰ পৰা আমি ছাগলীৰ লগত জড়িত। ছাগলী আমি আগতে পুহিছিলোঁ, এতিয়া নতুনকৈ মানে বেছিকৈ ছাগলী মানে আনি ফাৰ্মৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে মোৰ ফাৰ্মত ছাগলীও সোমাইছে আৰু মোৰ বিশ্বাস যিখিনি নৃত্য পৰিচালক আছে তেওঁলোকে এটা নতুনকৈ কামত হাত দিব লাগে আৰু ধৈৰ্য ধৰি কাম কৰিব লাগে। বিশ্বাসটো সকলোৰে ৰাখিব লাগিব। ছাগলী বুলি নহয়, যিকোনো বস্তু কাম কৰোঁতে বিশ্বাস লাগিব। মই যেতিয়া নৃত্য কৰিছিলোঁ বহুত সৰুৰে পৰা মোৰ ভাৱ আছিলে এটা মই নৃত্য পৰিচালক হ'ম, অভিনেতা হ'ম, কিবা এখন স্কুল কৰিম, কিবা এটা কৰি খাম। কিন্তু সঁচাকৈ মই বৰ অতি সুন্দৰকৈ খাই আছিলোঁ, তথাপিও মই ভাগৰি পৰা নাই। নৃত্য কৰাৰ উপৰিও নৃত্যৰ চৰ্চা ৰাখিও তাৰ লগত মই এখন ফাৰ্ম ঘৰতে নতুনকৈ আৰম্ভ কৰিছোঁ। কেনেকুৱা ধৰণে আৰম্ভ কৰিলে প্ৰথম অৱস্থাত? প্ৰথমতে মোৰ এজন বন্ধু আছিল, বন্ধুজনৰ নাম হ'ল মানে কিশোৰ কলিতা। তেওঁৰ ঘৰ মঙলদৈত। তেওঁ মই বন্ধু আছিল মোৰ লগত। তেওঁ ফাৰ্ম খুলিছিল, মানে ছাগলীৰ ফাৰ্ম। সেই ফাৰ্মখন চাব গৈছিলোঁ মই। বহুত দূৰৰ পৰা পাঞ্জাৱ, হাৰিয়ানা দূৰৰ পৰা ছাগলী দেখা পাইছিলোঁ। সেইদিনাৰ পৰা মই ছাগলী বেছিকৈ পুহিম বুলি এটা মনতে ভাৱ আছিল। এই লকডাউন এটা স্কোপ পালোঁ মই যে এতিয়া মই ফ্ৰী আছোঁ মানুহজন, এখন মই ধুনীয়াকৈ ফাৰ্মখন পইচাত আৰম্ভ কৰিছিলোঁ। অসুবিধা আছিল নেকি প্ৰথম অৱস্থাত? পইচা পাতি বৰ অসুবিধা আছিল। মই কাৰোবাৰ পৰা ধাৰ লৈ মানে মিলাই কিনি কিবা কৰি এখন মই এতিয়া প্ৰায় 80,000 টকা দি এখন ফাৰ্ম আৰম্ভ কৰিছোঁ। এতিয়া লাভৱান হ'ব বিশ্বাস এটা আছে। ইতিমধ্যে মোক ছাগলী কণ্টেক্ট হৈছে আৰু নেক্সট সপ্তাহত ছাগলী আহি আছে। 4-5জন কাষ্টমাৰ মোৰ লগত ইতিমধ্যে এডভান্স দিছে। চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰক মানে অতি দুখেৰে নাজানাওঁ, যাতে ফূৰ্তিৰে জনাওঁ, আশা কৰি আছোঁ তেওঁলোকে আমাক এবাৰ চকুমুৰি চাব। বিশ্বাস এটা আছে। হয়, দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটত ভুগিছিল এইসকল লোকে আৰু ইয়াত যথেষ্ট অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে। আৰু যি লকডাউনৰ সময়ছোৱাত এক প্ৰকাৰ পেটৰ কাৰণে গামোচা বান্ধি জীৱন কটাবলগীয়া হৈছিল। চৰকাৰৰ ওচৰত আহ্বান জনাইছে। শাওনৰ পথাৰত কৃষকৰ প্ৰতিবাদ। ৰাজপথত নহয় কৃষি পথাৰত প্ৰতিবাদ। কৃষক নেতা অখিল গগৈক মুক্তি আৰু কা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। মৰাণৰ চাংমাই গাঁও পথাৰত ভূঁই ৰুই ৰোৱনীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপণ কৰে। ৰোৱনী হালোৱাই তীব্ৰ প্ৰতিবাদ পথাৰত মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰে কৃষকসকল। এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী কাৰাৰুদ্ধ অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কা বাতিলৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদস্থলীত। মৰাণৰ চাংমাই গাঁও পথাৰত ভূঁই ৰুই ৰোৱনী হালোৱাসকলে সাব্যস্ত কৰে প্ৰতিবাদ। মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নব ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰে কৃষকসকল। আগবঢ়াইছো মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ প্ৰতিবেদন। হয়, মৰাণৰ পথাৰত কৃষকৰ প্ৰতিবাদ। পথাৰত ন ভূঁই ৰুই প্ৰতিবাদ জনাইছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰু লগতে অখিল গগৈৰ মুক্তিৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ক'ব লাগিব যে ৰাজপথৰ সমান্তৰালকৈ অৰ্থনৈতিক সংগ্ৰামখন শক্তিশালী কৰাৰ উদ্দেশ্যে এনেধৰণে ভূঁই ৰুই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু মোৰ ওচৰতে আছে সংগ্ৰাম সমিতিৰ বিষয়ববীয়া। মই পোনে পোনে তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম কি কাৰণে আপোনালোকে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ। আজি আমি এই পবিত্ৰ নভূঁই উৎসৱৰ পৰা আমি আজি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ। অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব আৰু আমি নামানো। এইকেইটা কথা ক'লে আমি এই খেতি পথাৰৰ পৰা আমি স্পষ্টভাৱে চৰকাৰক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ। অখিল গগৈক মুক্তি দিব লাগিব, অন্যথা আমি এই পথাৰৰ পৰা আমাক ৰাজপথলৈ নিবলৈ আমাক বাধ্য যাতে নকৰায় আমি ইয়াৰ পৰা স্পষ্টভাৱে সকীয়াই দিবলৈ বিচাৰিছোঁ। আমাৰ এইখিনিয়ে কথা। আৰু আমাৰ আমি কৃষি বিপ্লৱৰ দ্বাৰাও আমি অসম চৰকাৰক বা অসমীয়া ৰাইজক আমি জনাই দিবলৈ বিচাৰিছোঁ যে আমাৰ অকল আন্দোলনো আমি নকৰোঁ, আমি কৃষি কৰ্মও কৰোঁ আৰু কৃষি বিপ্লৱ কৰিবলৈ আমি বিচাৰিছোঁ। হয়, নিশ্চয়কৈ কেৱল ৰাজপথৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱতো জড়িত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। আৰু মোৰ ওচৰতে আছে আন এজন বিষয়ববীয়া। আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব? চাওক, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই যোৱা 3টা দশক ধৰি কেইবাবছৰ ধৰি তেখেতে এই খেতি কৰ্মৰ লগত জড়িত হৈ আছে। তাৰ বিকল্পস্বৰূপে আমিও কৃষক মুক্তি সংগ্ৰাম সমিতি বিভিন্ন জিলা বা বিভিন্ন আঞ্চলিক সমিতিয়ে আমি এই খেতিপথাৰৰ লগত জড়িত হৈ আছোঁ। কিন্তু এইবাৰ দেখিছে আপোনালোকে আমাৰ উৎসাহ আগৰ বছৰ দৰে ঠিক আমাৰ নাই, কিয়নো আপোনালোকে জানে যে যোৱা 8 মাহ ধৰি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক বিজেপি তথা ARS চৰকাৰখনে বলপূৰ্বকভাৱে ষড়যন্ত্ৰ কৰি তেখেতক কাৰাৰুদ্ধ কৰি ৰাখিছে। আৰু ইয়াৰ সমতলভাৱে আপোনালোকে সকলোৱে জ্ঞাত নাগৰিকত্ব সংশোধনী বিধেয়ক বা আইন এতিয়া আইনত পৰিণত হৈছে,
জাতি মাটি ভেটি কথা কৈ চৰকাৰখনে এই আইনখন বলপূৰ্বকভাৱে আমাৰ অসমীয়া জাতিৰ ওপৰত জাপি দিছে। আমি এই পথাৰৰ পৰাই আজি এই নভূই উৎসৱথলীৰ পৰাই আমি চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীনি প্ৰদান কৰিছোঁ। অতি সোনকালে তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিয়ক। তাৰ লগে লগে জাতিধ্বংসী যিখন নাগৰিকত্ব সংশোধনী আইন এই আইনখন বাতিল কৰক। অন্যথা আমাৰ এই সংগ্ৰাম আমি ৰাইজৰ সহযোগত আমি তীব্ৰতৰ কৰি তুলিম। ইয়াৰ লগে লগে যদি পৰিস্থিতি কিবা উদ্ভৱ হয় তাৰ কাৰণে আমি জগৰীয়া নহয়, বিজেপি বা সৰ্বানন্দ সোণোৱাল চৰকাৰ ইয়াৰ কাৰণে জগৰীয়া হ'ব। প্ৰথম কথা কা বাতিল হ'বই লাগিব। অসমীয়া জীয়াই থকালৈকে খিলঞ্জীয়া হত্যা জীয়াই থকালৈকে কা কেতিয়াও অসমীয়া খিলঞ্জীয়া মানিব নিবিচাৰে। আৰু যিধৰণে ভুৱা গোচৰ লগা অখিলক কাৰাৰুদ্ধকাৰী ৰাখিছে তেওঁক অতি শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিবই লাগিব। অন্যথা কিন্তু ছাত্ৰ সমাজ কেতিয়াও ক্ষান্ত নাথাকে। আৰু এই চেগতে এটা কথা কৈ দিওঁ যে সিদিনা কিন্তু সংসদনত চন্দ্ৰমোহন পাটোৱাৰী নেতৃত্বাধীন আৰু বিজেপি চৰকাৰখনে যিধৰণে তেওঁলোকে নতুন ভূমি নীতি গ্ৰহণ কৰি খিলঞ্জীয়া হাতৰ পৰা থলুৱা হাতৰ পৰা কৃষিভূমিসমূহ পুঁজিপতি হাতলৈ নিয়া যি ষড়যন্ত্ৰ ৰচিছে তাক খালি আমি তীব্ৰ ভাষাৰে গহনা দিছোঁ। হয়, এয়াই হৈছে মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নভূই ৰৈ প্ৰতিবাদ জনাইছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰু লগতে কা বাতিলৰ দাবীত। আৰু এটা কথা নিশ্চয় উল্লেখ কৰাৰ প্ৰয়োজন, ৰাজপথৰ সমান্তৰালকৈ সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে, অৰ্থনৈতিক সংগ্ৰামখন শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে। সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এনেধৰণে পথাৰত কোৰ লৈ হাল বাই নভূই ৰৈ এনেধৰণে কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, কিন্তু বিলাই বিপত্তি আঁতৰা নাই বানাক্ৰান্তৰ। বিগত দুমাহে বানৰ কবলত শোণিতপুৰৰ বৰচলা অঞ্চলটো 6খন গাঁৱৰ সংযোগী গুৰুত্বপূৰ্ণ পথ আজিও পানীৰ তলত, পথৰ নাই কোনো অস্তিত্ব। টুলুঙা নাৱেৰে যাতায়াত শ লোকৰ। আৰু এই পথটো তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলতে কেইবা লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল। বানত বিধ্বস্ত পথসমূহ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট। হয়, বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ঠায়ে ঠায়ে এতিয়াও পানী শুকোৱা নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলাতো বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও বাট পথ বানপানীৰ কবলত। আৰু সেই দৃশ্য দেখুৱাম মই। বৰচলাৰ এটা পথ বিগত 2.5 মাহ ধৰি এনেদৰে পথটোৰ পানীৰ তলত আছে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ তলত। আজিও বৰচলাৰ এটা অতি গুৰুত্বপূৰ্ণ পথ এনেদৰে পানীৰ তলত আছে। কেনেধৰণে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিছে সেয়া আপুনি দেখিলে এই দৃশ্য নিশ্চয় বুজিব পাৰিব। এতিয়া কি ক'ব, আজিও পানীৰ কবলত এটা পথ। আজি প্ৰায় 2.5 মাহ ধৰি পেলাই এই পথটো পানীৰ তলত আছে। আৰু বৰ্তমান এতিয়া ইয়াত থকা প্ৰায় 10খনমান গাঁৱৰ মানুহৰ যাতায়াতৰ বহুত অসুবিধা হৈছে। আৰু যিহেতু ইয়াতে চৰকাৰে কোনো ধৰণৰ বোটৰ ব্যৱস্থা কৰা নাই, টুলুঙা নাৱত মানুহবোৰ অহা যোৱা কৰি আছে, এক জীৱনৰ প্ৰতি সংশয় আহিছে বুলি আমি ভাবিছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা ভূমিকা লৈ পেলাই এই মানুহখিনিক এটা ব্যৱস্থা অহা যোৱা ব্যৱস্থা কৰি দিব পাৰিলে ভাল আছিলে বুলি ভাবিছোঁ। পথটো আচলতে কিহৰ কাৰণে বানপানীত ডুবিছে? ওখ নবনালে আৰু ইয়াৰ একদম দীৰ্ঘম্যাদী পৰিকল্পনা একেবাৰে নাই। চৰকাৰৰ হাতত একেবাৰে দীৰ্ঘম্যাদী পৰিকল্পনা নাই। যিহেতু বিলৰ মাজেৰে এটা পথ বনাইছে চৰকাৰী ধনৰ এক মানে বৃহৎ ধনৰাশি বেকাৰ এইটো অপচয় হৈছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু যিহেতু পথটো ওখ বনোৱা নাই আৰু বিলৰ মাজেৰে পথ, আৰু ইয়াতে দেখিছে গোটেই কাৰেণ্টৰ পোষ্ট আছিলে, গোটেই কাৰেণ্টৰ পোষ্টবিলাক খহি পেলাই পৰি গৈছে। কি ক'ব? মই চৰকাৰ আৰু প্ৰশাসনক মই দাবী জনাইছোঁ, এই পথটো ইয়াৰ ইফালে 8-10খন গাঁও আছে, সেই গাঁৱৰ ৰাইজে বৰচলা চেণ্টাৰৰ লগত এটা সম্পৰ্ক আছে। তেখেতসকল এই চেণ্টাৰলৈকে অহা যোৱা কৰে বা ইয়াৰ পৰাই তেখেতসকল চলি মেলি কৰি আছে। সেই গতিকে এই পথটো অতি সোনকালে তেখেতসকলে নিৰ্মাণ কৰক। আৰু সুপৰিকল্পিতভাৱে, যিহেতু বানপানী অঞ্চলৰ ঠাই, সেই গতিকে ভালদৰে আৰু পৰামৰ্শ লৈ এই পথটো যাতে ভালদৰে বনায়। ৰঙিয়াৰ মৰাণ